हेलो नमस्कार राइज मोर यूट्यूब चैनल अंकितास भाइब्सले आपनालोक सकलोके स्वागतम जनाइছোঁ। तो कि खबर आपनालोকৰ आशा करूँ आपनालोक सकलोৱে भाले আছে। पिছে আজি মই ক'তনো যাব ওলাই আছোঁ आपनालोকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ। বহুত বেছি এক্সাইটেড হৈ আছোঁ। অৱশেষত আজি দিনটো পালেহি, মানে আজি ফুৰিব যাম। ক'ত ফুৰিব গৈ আছোঁ আপোনালোকে কিন্তু ভিডিঅ'টো চালেহে গম পাব। কিন্তু ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে গম পাব। বহুত বেছি ভাল লাগিব ভিডিঅ'টো চাই। আৰু এইটো ভিডিঅ'ত মই পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কে বনাই যাম আৰু আপোনালোকে এনজয় কৰিব মোৰ লগতে। গতিকে বলকচোন আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। বলক দেখুৱাই আছোঁ বাকী পিছৰখিনি। এইফালে এটা বেগ পেকিং কৰি থৈছোঁ, এইটো লগৰজনী হয়। আৰু এইটো মোৰ বেগ পেকিং কৰি থৈছোঁ, এইটো লৈ যাব লাগিব। আৰু এজনী আইদেউ ওলাই আছে এইফালে। ক'ত যোৱা তুমি? তুমি তুমজাং যাবা? গাইজ জোতা চোতা বঢ়িয়াকৈ ভৰাই লৈছোঁ। এয়া শ্লিপাৰে লগাই লৈছোঁ ইয়াৰ পৰা। চাওঁ পিছফালে ঘূৰি আছোঁ। মোৰতোচোন আৰু গধুৰ হ'ব তেতিয়াহ'লে। নাই দিব যাব নোৱাৰোঁ। তাৰপাছত আমি ধুনীয়াকৈ বস্তুখিনি পেক কৰি লৈছোঁ। যি যি দৰকাৰ হয় খোৱা বস্তু আমি ইয়াৰ পৰাই লৈ গৈছিলোঁ। আগতে যিসকলে গৈ আহিছে তেওঁলোকৰ পৰা ইনফৰমেশ্যনটো লৈছিলোঁ। তেতিয়া কৈছিলে তাত বস্তুবিলাক বহুত বেছি দাম হয় জোখতকৈও। পানী চানীবিলাকৰ দামবিলাক বহুত বেছিয়ে বুলি কৈছে। তলত যিমান দাম হয় ওপৰত তাতকৈ বেছি দাম হয়। অলপমান খাব পৰাকৈ আমি খোৱা বস্তু লৈ গৈছিলোঁ, যেনে ধৰক বাউলি, কেক, বিস্কিট এনেকৈ লৈ গৈছিলোঁ। আপোনালোকেও লৈ যাব, বিশেষকৈ ইলেক্ট্ৰল পেকেটটো লৈ যাব দেই। যিহেতুকে ওপৰলৈ উঠিবলৈ কাৰণে বহুত বেছি এনাৰ্জি লাগিব, সেইবাবে ইলেক্ট্ৰল পেকেটটো নিব আপোনালোকে। পাৰিলে ORSLও লৈ ল'ব। গাইজ যিহেতুকে আমি অসমৰ হয়, কেতিয়াবা মাজতে অসমীয়া খাটি ভাষা এটা দুটামান সোমাই যায়, সেইবাবে ভইচ অভাৰ কৰিছোঁ দেই, বেয়া নাপাব। এইটো সময় গাইজ পুৰা ৰেডি হৈ গ'লোঁ। মই ইয়াৰ পৰাই পেকিং কৰিবলৈ যাম। মেৰা আউটফিট এয়া ওলাই মেলি ফুল কমপ্লিট হৈ গ'ল। আমি এতিয়া ৰুমৰ পৰা ওলাইছোঁ আৰু তোমাৰ মন্তব্য এষাৰ দি দিয়া। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ক'ত যাবা আজি? তুমি যাম। খালি বেগটো বেছি গধুৰ হৈছে কাৰণে ল'বই পৰা নাই ভালকৈ। আকৌ তাত কি হ'ব? ভাবিছিলোঁ ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টো বঢ়িয়াকৈ বনাম, ভালকৈ যাম, ভইচ অভাৰ নকৰোঁ। কিন্তু এইজনে ফোনত আকৌ লগাই দিছে নহয় কিবা কিবি গান, কপিৰাইট লাগি যায় ন, তো সেইকাৰণে ভইচ অভাৰে কৰিছোঁ আৰু। লগৰখিনি একেবাৰে ষ্টেচনতে লগ পাম। আপোনালোকক দেখুৱাই আছোঁ ষ্টেচনত কোন কোন যাব আমাৰ লগত। এতিয়া আমি ষ্টেচন আহি পাই গ'লোহি। বাকী লগৰখিনি অহাই নাই, আমি দুজনে পাইছোঁহি। ষ্টেচন গৈ পালোগৈ 4:30 ট্ৰেইন আহিছে 6:10 আৰু বিন্দাছকৈ আমি ট্ৰেইনত উঠিলোঁ। যোৰহাট টু লামডিং জেনেৰেলতে কাটিলোঁ। এতিয়া সিহঁতি কিবা ইয়নো গেম খেলিছে, মই ভিডিঅ' কৰি আছোঁ কাৰণ মই খেলিব নাজানো। গাইজ আমি এতিয়া লামডিং ষ্টেচন পাইছোঁহি। এতিয়া সময় হৈছে 12টা। যিহেতুকে আমি 7 তাৰিখে ওলাইছিলোঁ তুমজাঙলৈ বুলি, এতিয়া 8 তাৰিখ হৈ গ'ল। লামডিং ষ্টেচন পাই গ'লোহি। ইয়াত 3:30লৈকে ৰ'ব লাগিব। গাইজ আমি আহি এতিয়া লামডিং পাই গ'লোহি। ইয়াতে ৰখিম আৰু 3:30 মানলৈকে। তাৰপিছত 3:30 ইয়াত ট্ৰেইন আহিব। তাৰপিছত যাম আমি মাহুৰলৈ। মাহুৰত চাগে 7:30 মানত পামগৈ। এতিয়া আমি বুন্দাপৰ দি থাকিম ইয়াত। ফাইনেলি 7:30ত মাহুৰ ষ্টেচন পাই গ'লোহি। এয়া তুমজাঙলৈ যোৱা মানুহ গোটেইখিনি। ষ্টেচনটো য'ত আছে তাৰ ওপৰত, ষ্টেচনৰ ওচৰতে মানে গাড়ীবিলাক ৰখি থাকে। আমি অটো এখনত গৈছিলোঁ 4টামান। ফাৰ্ষ্টতে অলপ টাইম গ'লোঁ, তাৰপিছত আমি ভাত খাম বুলি ক'লোঁ। একেলগতে এইখিনি লগৰ লগত লগ খুৱাই দিলে। তাৰপিছত গ'লোঁ আমি চুমু এখনত, ধুনীয়াকৈ ভাত চাত তলতে খাই গ'লোঁ। তলত মানে ভাতৰ দামটো অকণমান কম হয়। চিকেন থালি 150 লৈছিলে আৰু ভেজ থালি 90 লৈছিলে। এতিয়া যাই আছোঁ আমি য'ৰ পৰা ষ্টাৰ্টিং হয় ট্ৰেকিং পইণ্টটো, তাৰলৈকে গৈ আছোঁ। তালৈ যাবলৈ কাৰণে 45 মিনিটছমান লাগে ষ্টেচনৰ পৰা। ইয়াতে সকলোবিলাক মানুহ ৰখি আছে। গাইজ
ইমান ধুনীয়া ভিউ দেখুৱাইছোঁ ৰ'ব আপোনালোকক ইতনা সুকুন আয় হায় যিহেতুকে আমি আমাৰ ট্ৰেকিং ষ্টাৰ্ট কৰি দিলোঁ এইডোখৰ হৈছে মাজৰডোখৰ অকণমান আৰু আমি 25 মিনিটছমান চাগে আহিছোঁহে তেতিয়া আমি যিহেতুকে তুমজাঙলৈ ফাৰ্ষ্ট টাইম গৈছোঁ বহুতেও চাগে ফাৰ্ষ্ট টাইমে আহিছে আমি কিন্তু কোনো গাইড নিয়া নাছিলোঁ ফাৰ্ষ্টে ভাবিছিলোঁ আমি পেকেজত যাম বুলি তাৰপাছত আমি ইণ্ডিভিজুৱেলকৈ গ'লোঁ বাকী টেণ্টততো 500 লৈছিলে পাৰ পাৰ্চন আমি টেণ্টকেইটা আগতীয়াকৈ বুক কৰি থৈছিলোঁ এয়া কষ্টুৰিয়ে পূৰা মানে গৈ আছে আৰু জছত আমি এতিয়া গৈ আছোঁ কষ্টুৰি আৰু মই বাকীখিনি চব পাছত উঠোন পৰা মানে আমি দুজনীয়ে ফাৰ্ষ্ট আহি আছোঁ এজনে বমি কৰিছে কিবা কৰিছে কি ক'ম মানে লাইভৰ পৰা যদি ডাইৰেক্ট কথাখিনি ক'ব পাৰিলোঁ হয় তেতিয়াহ'লে বেছি ভাল লাগিলে হ'লে কিন্তু কি কৰিব বহুত বেছি মানুহ এইখিনিৰ পাছত সেইখিনি এনেকৈ যাবলগীয়া হৈছে চবেই গান বজাই বজাই গৈ আছে তো গান বজাই বজাই গৈ থাকিলে ভিডিঅ' কৰিবলৈ কাৰণে প্ৰব্লেম হৈ যায় কপিৰাইট লাগি যায় লাইভ দিব নোৱাৰোঁ তো ভইচ অভাৰ সেইবাবে কৰিছোঁ আহি এডোখৰ পাইছোঁহি আৰু পিকৰ ফালে নগৈ মেলি আমি ভিলেজৰ ছাইডে আহিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ যিহেতু আমি ভিলেজত আছিলোঁ তাতে বেগ চেগবিলাক থৈ মেলি আমি গৈছিলোঁ পিকলৈ আমি ভিলেজৰ ৰাস্তা দিয়ে গৈছিলোঁ এতিয়া পিক পাই গ'লোহি আৰু এটা মোৰ বহুত বেছি প্ৰব্লেম হৈ গ'ল কাৰণ মই পাৱাৰ বেংক নিয়া নাছিলোঁ যিহেতুকে মোক ফটোও মাৰিব লাগে আকৌ মই ব্লগো বনাইছিলোঁ শ্বৰ্টছো বনাইছিলোঁ লঙো বনাইছিলোঁ সেনেকৈ চাৰ্জটো বহুত বেছি যায়গৈ সেইবাবে যিবিলাক মই শ্বৰ্টছত ইউজ কৰিছিলোঁ ভিডিঅ'বিলাক সেইখিনিকে মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ কাৰণ মানে লেণ্ডস্কেপত কৰা নহ'লে আমি যাওঁতেও কিন্তু বহুত বেছি মানুহ আছিলে ছানছেটটো আমি চাম বুলি ভাবিছিলোঁ ধুনীয়াকৈ কিন্তু লাষ্টৰ টাইমত ইমানো বেছি ধুনীয়াকৈ নেদেখিলোঁ যিহেতুকে ঘপককৈ ৱেডাৰটো চেঞ্জ কৰি দিয়ে আৰু এতিয়াতো বহুত বেছি এটা লাইন ফেমাছ হৈ আছে তুমজাং পিক নহয় তুমজাং মেলা কিন্তু তুমজাং মেলা যদিও গৈ কিন্তু বহুত বেছি ভাল লাগিলে মানুহ কমকৈ থকা হ'লে সিমানো সেইটো এনজয় নালাগিলে হ'লে কিন্তু বহুত বেছি মানুহ আছে ন কোনো কাকো চিনি নাপায় কিছুমান চিনি পোৱা মানুহো লগ পাই গৈছে ঘপককৈ কোনো গম নাপায় ছাডেনলি লগ পাই গৈছে কিন্তু ভাল লাগিলে সেনেকৈ এটাও মানে এনজয়মেণ্ট বহুত বেলেগ আৰু মই এইটোও জানো যিসকলে যোৱা নাই এতিয়ালৈকে তেওঁলোকেতো ক'ব তুমজাং পিক নহয় তুমজাং মেলাহে তুমজাং মেলাতহে গৈছা তোমালোকে কিন্তু সেই তুমজাং মেলাখনলৈ যাবলৈ কাৰণে কিমান মানুহ আহিছে ইমান দূৰৰ পৰা আহিছে বিশেষনো কি ক'ম আপোনালোকক যিহেতুকে মই ডিটেইলছত ভিডিঅ' দিছিলোঁৱেই যে কিমান খৰচ কৰিলে আপুনি কিমান বাজেটত যাব পাৰিব যদিও আপোনালোকে ভালকৈ বুজি নাপালে আকৌ যদি ভিডিঅ' লাগে তেনেকুৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব মই চেণ্ড কৰি দিম বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে মিউজিকৰ সৈতে ভিডিঅ'টো অকণমান চাই লওক কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গাইছ আমি ফাইনেলি পাই গ'লোহি দেই যোৰহাট ষ্টেচন